সন্মুখৰ ৰাস্তাটোত একো স্পষ্টকৈ দেখা পোৱা নাছিল। সেয়েহে ৰাজে ৰাস্তাৰ কাষতে নিজৰ টেক্সিখন ৰখাই দিলে। সি আগৰ চিটটো হেলান দি বহিলে। সপোনত হেৰাই গৈ সি মূৰটো পিছলৈ হেলান দিলে। বাহিৰত প্ৰচণ্ড বৰষুণ দি আছিল, গতিকে ৰাজে টেক্সিখন ৰাস্তাৰ কাষতে ৰখাই দিলে। তেওঁ জানিছিল যে অতি সোনকালে ৰাস্তাটো বানপানীত ডুব যাব, যাৰ ফলত ঘৰ পোৱাটো প্ৰায় অসম্ভৱ হৈ পৰিব। তেওঁ ঘৰটো বহু দূৰৈত আছিল যদিও গাড়ীখন বেয়া হোৱাৰ বাবে তেওঁ অধিক চিন্তা আছিল। মেৰামতি কৰিবলৈ পকেটত পইচা নাছিল, সেয়েহে গাড়ীখন এফালে ৰখাই দিয়াৰ সিদ্ধান্ত ল'লে। ৰাজ ঘৰত পলমকৈ আহি পালেও কি হ'ব, ঘৰত ৰৈ থকা কোনো নাছিল। তেওঁ পত্নী বা সন্তান নাছিল। ৰাজে অকলে থাকি অপ্ৰয়োজনীয়ভাৱে খৰখেদা কৰি কোনো অশান্তিৰ সৃষ্টি কৰিব বিচৰা নাছিল। ৰাজে আসনখন সম্পূৰ্ণৰূপে হেলান দি আৰামত শুই পৰিল। মূৰত টুপিটো পিন্ধিলে। তাৰ পিছত অলপ পিছতে টোপনি গ'ল। গাড়ীখন ৰখাই থোৱা ৰাস্তাটো সম্পূৰ্ণ খোলা আৰু পৰিষ্কাৰ আছিল, কিন্তু এটা অদ্ভুত শান্তি আছিল। এটা পৰিয়ালক চহৰৰ বাহিৰৰ ঘৰত থৈ উভতি আহিছিল, কিন্তু উভতি অহাৰ পথত বৰষুণ পাল। তাত ইমান প্ৰচণ্ড বৰষুণ হোৱাটো বিৰল আছিল। আজি আকৌ বৰষুণ দি আছিল। এনে গ্ৰাহক বতৰত বিচাৰি পোৱাটো অসম্ভৱ যেন লাগিছিল। গতিকে কোনো চান্স নোলোৱাকৈ ৰাজে গাড়ীখনৰ কাষতে ৰখাই দিলে। ৰাজৰ টোপনি আহিছিল যেতিয়া তেওঁ টেক্সি খিৰিকীখনত জোৰেৰে টোকৰ মাৰিলে। ৰাজে টুপিটো খুলি বাহিৰলৈ চালে। বৰষুণত সম্পূৰ্ণ তিতি থকা ছোৱালী এজনী থিয় হৈ আছে। তাইৰ কাপোৰবোৰ ঠায়ে ঠায়ে ফাটি গৈছিল। তাই একেবাৰে আতংকিত যেন লাগিল। তাইৰ চুলিখিনি ছিন্ন ভিন্ন হৈ পৰিছিল। ওঠত লিপষ্টিক আৰু চকুৰ তলত কাজল লগাইছিল। তাইৰ কাজল চাগি বৰষুণৰ পানী লেতেৰা হৈ পৰিছিল। তাই আতংকিত যেন লাগিছিল আৰু খিৰিকীত ঢকিয়াই আছিল। ৰাজে খিৰিকীখন খুলি সুধিলে, কি হৈছে? তাই লগে লগে ক'লে, দুৱাৰখন খৰখেদকৈ খোলক। কিন্তু তাইৰ মাতত ভয়টো স্পষ্ট হৈ পৰিল। ৰাজে তাইৰ চকুত টোপনি নে মাদকতা ধৰিব পৰা নাছিল, কিন্তু তাই কান্দি থাকিল। ৰাজে খৰধৰকৈ গাড়ীৰ পিছফালৰ দুৱাৰখন খুলি দিলে। লগে লগে গাড়ীত উঠি তাই থতমত খাই ক'লে, গাড়ী চলাওক। ৰাজে সুধিলে, আপুনি কলৈ যাব বিচাৰে? তাই ক'লে, মাত্ৰ আগবাঢ়ক। তাই পিছলৈ ঘূৰি চাই থাকিল যে কোনোবাই তাইৰ পিছে পিছে আহি আছে। ৰাজে মৃদুৰভাৱে ক'লে, অন্ততঃ কলৈ যাব বিচাৰিছা? তাই অস্থিৰ মাতেৰে ক'লে, মই একো বুজি নাপাওঁ, মই একো নাজানো। বৰ্তমান মই ক'ত আছো নাজানো। ৰাজে আকৌ ছোৱালীজনী সুধিলে, কলৈ গৈ আছা ক'ব পাৰিবানে? কিন্তু তাই কোনো উত্তৰ নিদিলে। তাই বাৰে বাৰে মূৰত খুন্দা মাৰি আছিল। তাইৰ চকু দুটাত টোপনি আহিছিল, যেন তাই নিজকে জোৰ কৰি সচেতন হৈ থাকিবলৈ চেষ্টা কৰিছিল। তাই ভাবি আছিল তাই কলৈ যাব, কিন্তু তাই যেন সম্পূৰ্ণ বিভ্ৰান্ত হৈ পৰিল। ছোৱালীজনী অদ্ভুত আচৰণ কৰি আছিল। হঠাতে তাই ক'লে, সিহঁতে মোৰ পিছে পিছে আহিছে। মোক যাবলৈ নিদিয়ে, আনকি মোৰ কাপোৰ ফালি পেলালে। এই বুলি কৈ তাই পিছফালৰ চিটত ধৰি পৰিল। চকু দুটা লাহে লাহে বন্ধ হৈ পৰিল। ৰাজে তাইক কিবা এটা সুধিব বিচাৰিছিল, কিন্তু তাই কোনো উত্তৰ নিদিলে। ৰাজে গাড়ীখন খৰধৰকৈ ঠিক কৰি চলাবলৈ ধৰিলে। ছোৱালীজনীয়ে যেন জ্ঞান হেৰুৱাই পেলালে। ৰাজ এটা অদ্ভুত দ্বিধাদ্বন্দ্বত আবদ্ধ হৈ পৰিল। সি ভাবিলে, এতিয়া কি কৰিব? এই ছোৱালীজনীক মই কলৈ লৈ যাম? কাৰণ তাই অচেতন হৈ পৰিছিল। সি বেগ সমিতি কৰি চেষ্টা কৰিলে, কিন্তু সি গম পালে আগফালৰ ৰাস্তাটো সম্পূৰ্ণ বানপানী ডুব গৈছে আৰু গাড়ীখন আবদ্ধ হৈ পৰাৰ সম্ভাৱনাও আছে। তদুপৰি ৰাস্তাটো যথেষ্ট আন্ধাৰ আছিল। মাত্ৰ এটা চিন্তা তেওঁৰ মনত দৌৰি গ'ল, ভগৱানে জানে এই ছোৱালীজনী কাৰ কবলৰ পৰা হাৰি গৈছে। তাইৰ কাপোৰবোৰ ঠায়ে ঠায়ে ফাটি গৈছিল। কান্ধত জোৰণি এখনো নাছিল। ৰাজে গাড়ীখন ৰখাই পিছলৈ ঘূৰি চালে। ছোৱালীজনী বাহুত আঁচোৰ স্পষ্টকৈ দেখা পালে। তাইৰ ডিঙিটো একেধৰণৰ আঁচোৰ আছিল। কাপোৰবোৰ ফাটি যোৱাৰ বাবে তাইৰ শৰীৰ এটা বৃহৎ অংশ উন্মুক্ত হৈ পৰে। ৰাজে লগে লগে চকু আঁতৰালে। ৰাজে চাৰ্টটো খুলি ছোৱালীজনী আলফুলে ঢাকি দিলে। তাই পিছৰ চিটত অচেতন হৈ পৰি আছিল। তেনেতে ৰাজে চাদৰখন তাইৰ মুখৰ ওচৰলৈ টানি লৈ দীঘলকৈ উশাহ এটা ল'লে। ছোৱালীজনী ইমান ধুনীয়া আছিল, ইমানেই যে তাইৰ সৌন্দৰ্য যিকোনো ভাল মানুহৰ উদ্দেশ্য বিনষ্ট কৰিব পাৰে। ৰাজে মূৰ ঘূৰাই আকৌ গাড়ী চলাবলৈ ধৰিলে। ঠিক তেনেতে ৰাজৰ গাড়ীৰ সন্মুখত এখন গাড়ী ৰলহি। পিছফালৰ পৰা অতি তীব্ৰ বেগেৰে আহিছিল। ৰাজ আচৰিত হ'ল। তেওঁ গাড়ীখন কোনে ৰখাব পাৰে বুলি ভাবি আছিল যেতিয়া দুজন ল'ৰাই গাড়ীখনৰ পৰা নামি আহি ৰাজৰ খিৰিকীত জোৰেৰে টুকুৰিয়াবলৈ ধৰিলে। ৰাজে খিৰিকীখন অলপ তললৈ কৰি সুধিলে, আপুনি কোন? তেওঁ সুধিলে, আপুনি ইয়াত কোনোবা ছোৱালী দেখিছিলে নে? ৰাজে উত্তৰ দিলে, কোন ছোৱালী? মই কোনো ছোৱালী দেখা নাই। এই জনশূন্য ৰাস্তাটোত মোৰ গাড়ীখনহে। তেওঁ ক'লে, মাত্ৰ অলপ আগতে ইয়াৰ পৰা এজনী ছোৱালী পলাই গৈছে। ৰাজে ক'লে, আপুনি কোন ছোৱালীৰ কথা কৈছে মই নাজানিম। মই মাত্ৰ ইয়াত আৰামত বহি আছিলোঁ।
তেতিয়া ল'ৰাটোৱে ক'লে, সেই ছোৱালীজনী আমাৰ পৰিয়ালৰ, ঘৰৰ পৰা পলাই গৈছে। ৰাজে ক'লে, মই কোনো ছোৱালী দেখা নাই আৰু দেখিও নাই পোৱা, আৰু এই বিষয়ে মই একো নাজানো। ল'ৰাটোৱে লাজৰ গাড়ীৰ পিছফালৰ চিটত জুমি চাবলৈ চেষ্টা কৰি থাকিল। ছোৱালীজনীয়ে ভৰি দুখন পেটত থৈ শুই আছিল। ঠাণ্ডাৰ বাবে তাই কঁপি উঠিল। গতিকে ৰাজে তাইক চাদৰ পিন্ধাই দিলে। মানুহজনে তাইক লাগেজ বস্তু বুলি দেখা লাগিল। তেওঁলোকে সুধিলে, পিছফালে এই বস্তুটো কি? ৰাজে উত্তৰ দিলে, মোৰ লাগেজ। কি আছে আৰু কি নাই দেখুৱাব লাগিব নেকি? মোক কিয় আমনি কৰিছা? এই ধাৰাসাৰ বৰষুণে ইতিমধ্যে অৱস্থা বেয়া কৰি পেলাইছে। টেক্সিখন অলপ বেয়া হৈছে। তাৰ ওপৰত তোমালোকে মোক অপ্ৰয়োজনীয়ভাৱে আমনি কৰিছা। কোনজনী ছোৱালীৰ পিছত লগা লাগি থাকা? যোৱা, নিজৰ কাম কৰা। মোকো ঘৰলৈ যাবলৈ দিয়া। আৰু এই বৰষুণ জাকো আছে, আৰু এই ইমানেই পচন্দ, এতিয়া কেনেকৈ ঘৰ পাম মই নিজেও বুজিব পৰা নাই। খঙত খঙাল হৈ ৰাজে সিহঁতৰ লগত কথা পাতিবলৈ ধৰিলে। তাৰপিছত তেওঁলোক গুচি গ'ল। তাৰে এজন ল'ৰাই গাড়ীত উঠিল। সি ক'লে, ছোৱালীজনী টেক্সিত নাই, মই ভাবোঁ তাই ক'ৰবাত লুকাই আছে। এইবুলি কৈ সি তাৰ গাড়ীৰ সন্মুখৰ দুৱাৰখন খুলি দিলে আৰু আনজন ল'ৰা গৈ আগৰ চিটত বহিল। তাৰপিছত গাড়ীখন গুচি গ'ল। ৰাজৰ উশাহ নিশাহ খৰতকীয়া হৈ পৰিল। কিন্তু একেটা প্ৰশ্ন তেওঁৰ সন্মুখত ৰৈ গ'ল। এই ছোৱালীজনীক মই কি কৰিম? তাইক ক'ত থৈ আহিম? বহু কষ্ট আৰু প্ৰায় এঘণ্টামান অন্তত ৰাজ ঘৰ পালেহি। ৰাতি তেতিয়া 2 বাজিছিল। ৰাজৰ ঘৰখন সৰু আছিল। টেক্সিখন ৰখালে। তেওঁৰ ঘৰটো আছিল সাধাৰণ, য'তে ৰাজ অকলে থাকে। ৰাজৰ পিতৃৰ মৃত্যু হৈছিল। তাই এজনী সৰু ভনীয়েক আছিল, বিয়া হৈছিল। ৰাজৰ ভনীয়েকে প্ৰায়ে কৈছিল, দাদা এতিয়াই বিয়া কৰা উচিত। কিন্তু ৰাজ জেদী আছিল। সি ক'লে, মই এতিয়াই কোনো সমস্যাৰ সন্মুখীন হ'ব নিবিচাৰোঁ। প্ৰথমে বিয়া কৰা, তাৰপিছত সন্তান জন্ম দিয়া, তাৰপিছত খৰচ বাঢ়িব, তাৰপিছত দিনে ৰাতিয়ে কাম কৰিব লাগিব। মই এজন মুক্ত মনোভাৱৰ মানুহ। মই যেতিয়াই মন যায় তেতিয়াই কাম কৰোঁ, নহ'লে ঘৰতে থাকোঁ। দাৰিদ্ৰ্যময় সম্পূৰ্ণ জীৱন এটা জীয়াই থাকিব নোৱাৰোঁ। সেইবাবে ভনীয়েকে তাক কথাবোৰ বুজাবলৈ এৰি দিছিল। ঘৰ চাফা কৰাৰ কথা ৰাজে বিশেষ গুৰুত্ব নিদিলে। তেওঁ সম্পূৰ্ণ অসাধাৰণ আছিল। মন গ'লে বস্তুবোৰ থৈ দিছিল, মন গ'লে ঘৰখন চাফা কৰি দিছিল। নহ'লে মাহৰ পিছত মাহ ধৰি ঝাৰুটো নোচোৱে। ঘৰখন ধূলি আৰু মাটিৰে ঢাক খাই আছিল। কিন্তু ৰাজে একো গুৰুত্ব নিদিলে। কিন্তু এতিয়া প্ৰশ্ন হৈছে ছোৱালীজনীৰ কথা। সি ভাবি আছিল, অচেতন ছোৱালীজনীক কেনেকৈ ভিতৰলৈ সোমাব পাৰি। বৰষুণজাক তেতিয়াও জোৰে দি আছিল। এতিয়া ৰাজে ভিতৰলৈ গৈ চাব লগা হ'ল পৰিস্থিতি কেনেকুৱা। চোতালখন প্ৰায় পানীৰে ভৰি পৰিছিল। আনকি এটা চুকত বৰষুণ পানী পৰি আছিল। যেতিয়া বৰষুণ হৈছিল, তেতিয়াই ৰাস্তাত এটা পাত্ৰ ৰাখিছিল। কিন্তু এতিয়া তেওঁ কি কৰিব? তাক হেৰুৱাই পেলাইছিল। ৰাজৰ আটাইতকৈ ডাঙৰ সমস্যা আছিল ছোৱালীজনী। তাই সম্পূৰ্ণ অচেতন হৈ পৰি আছিল। ৰাজে পিছৰ চিটৰ দুৱাৰখন খুলি তাইক জগাই তুলিবলৈ চেষ্টা কৰিলে। কিন্তু তাই সম্পূৰ্ণ অচেতন হৈ পৰিল। ৰাজে বাওঁ সোঁফালে ৰাস্তাৰ ফালে চালে। সকলোতে নিস্তব্ধতা। তাৰপিছত সকলো খিৰিকীলৈ এবাৰ চকু ফুৰালে। এবাৰো বন্ধ কৰি দিয়া হৈছিল। ৰাজে স্তম্ভিত উশাহ এটা ল'লে। এই অৱস্থাত যদি কোনোবাই ৰাজক দেখিল, তেন্তে সেয়াই এক বৃহৎ বদনাম হ'লহেঁতেন। ৰাজে ছোৱালীজনী হাতখন ধৰি বাহিৰলৈ টানি আনি অতি কষ্টেৰে ৰাজে তাইক টেক্সিৰ পৰা টানি উলিয়াই আনিলে। তাৰপিছত তাইক তুলি লৈ দুৱাৰখন খুলিবলৈ চেষ্টা কৰিলে। এবাৰ দুৱাৰখন খোলাৰ লগে লগে ৰাজ ছোৱালীজনীক ভিতৰলৈ লৈ গ'ল। তাৰ পাছত ভৰিৰে দুৱাৰখন বন্ধ কৰি দিলে। বৰষুণে তিতি থকা চোতালখন পাৰ হৈ ৰাজে নিজৰ কোঠাত উপস্থিত হৈ তাইক নিজৰ বিচনাত শুৱাই দিলে। ৰাজে দীঘলকৈ উশাহ এটা ল'লে। দুয়োখন হাত কঁকালত ৰাখি পিঠিখন পোন কৰি, কিয়নো সি ছোৱালীজনীক তুলিবলৈ যথেষ্ট কষ্ট কৰিছিল। তাৰপিছত তেওঁ ওলাই আহি টেক্সিখনত তলা লগাই চাদৰখন তুলি লৈ ঘৰলৈ উভতি অহাৰ লগে লগে চাদৰখন ছোৱালীজনীৰ ঘৰত মেৰিয়াই দিলে। কিন্তু এতিয়া সমস্যাটো হ'ল, ৰাজৰ ঘৰত মাত্ৰ এটা কথা আছিল। ধাৰাসাৰ বৰষুণত চোতালখন সম্পূৰ্ণৰূপে তিতি গ'ল। ইমান জোৰেৰে ঢালি দিছিল যে চোতালত এক মুহূৰ্তৰ বাবেও বহি থকাটো অসম্ভৱ হৈ পৰিছিল। কেৱল ছোৱালীজনীক টেক্সিৰ পৰা উলিয়াই কোঠাটোত সোমাই দি ৰাজ সম্পূৰ্ণ তিতি গৈছিল। কিন্তু এতিয়া সেই কোঠাটোত শুই থকাটো তেওঁৰ বাবে এটা ডাঙৰ সিদ্ধান্ত হৈ পৰিছিল। কাৰণ সেই কোঠাটোত সেই ধুনীয়া ছোৱালীজনী শুই আছিল, তাকো অচেতন হৈ। তাইৰ চুলিখিনি ঢিলা হৈ পৰিছিল। তাইৰ শৰীৰটো যেন এনে লাগিছিল যে কোনোবাই তাইক অতি যত্নেৰে খোদিত কৰিছে। আনকি চিনেমা নায়িকা এগৰাকীও তাইক ঈৰ্ষা কৰিব, তাই ইমান ধুনীয়া আছিল। এতিয়া যেতিয়া তাই কোঠাটোত পৰি আছিল, একেটা কোঠাতে শুই থকাটো ৰাজৰ বাবে এক বৃহত্তৰ বিপদৰ সৃষ্টি কৰিছিল।
কিন্তু তেওঁ কি কৰিব পাৰিলেহেঁতেন? ৰাজ ওলাই আহি প্ৰচণ্ড বৰষুণ দি আছিল, কিন্তু চোতালৰ এটা অংশ চাহ তলত আছিল। ৰাজে তাত চকী এখন ৰাখি তাত বহিল। সঁচা কথা ক'বলৈ গ'লে তেওঁ টোপনি অহাত অসুবিধা হৈছিল। কোঠাটোত মাত্ৰ এখন বিচনা আছিল, মজিয়াত পানী টোপাল পৰি আছিল, গতিকে মজিয়াত শুই থকাটো সম্ভৱ নাছিল। আৰু যিয়ে নহওক, তাত থকা সেই ছোৱালীজনীক লৈ ৰাজ কেনেকৈ সেই কোঠাটোত সোমাব পাৰিলে? তেওঁ কৰিব পাৰিলেহেঁতেন সাহস, কিন্তু যদি সি কোঠাটোত শুই থাকিলেহেঁতেন, তাইক দেখা পাই হয়তো তেওঁ দৃশ্য বিনষ্ট হ'লহেঁতেন। ৰাজ এজন সৎ আৰু ভাল মানুহ আছিল, যদিও তেওঁ ভগৱান নাছিল। গতিকে সি ৰাতিটো কেনেবাকৈ পাৰ কৰিব লগা হ'ল। ৰাজে চকী এখনত বহি সন্মুখত আন এখন চকী ৰাখি তাৰ ওপৰত ভৰি দুখন থৈ দিলে। কেতিয়া টোপনি আহিল সি গমেই পোৱা নাছিল, কিন্তু কেনেবাকৈ ৰাতিটো পাৰ হৈ গ'ল। ৰাতিপুৱা ৰাজ সাৰ পাই পোৱাত বৰষুণ বন্ধ হৈ গৈছিল। ঝাৰু এটা তুলি চোতালৰ পৰা পানী আঁতৰাবলৈ ধৰিলে। তেওঁ গোটেই চোতালখন চাফা কৰি পেলালে। পাকঘৰলৈ যাওঁতে দেখিলে যে বাচন বৰ্তনবোৰ যিদৰে আছে তেনেকৈয়ে পৰি আছে। সিও সেইবোৰ ধুই নিজৰ বাবে ব্ৰেকফাষ্ট বনাই দিলে। তাৰপিছত ছোৱালীজনীৰ বাবে ব্ৰেকফাষ্ট কিছুমান বনালে। এতিয়া ৰাতিপুৱা 9 বাজিছিল। ৰাজে সিদ্ধান্ত ল'লে যে সি তাইক ঠাই দিব লাগে, যাতে তাই ঘৰলৈ গৈ শান্তিৰে শুব পাৰে। ৰাজে কোঠাৰ দুৱাৰত টোকৰ মাৰিলে, কিন্তু কোনো সঁহাৰি নাপালে। দুৱাৰখন অলপ খুলি দিলে। ছোৱালীজনী তেতিয়াও শুই আছিল, যদিও মুখৰ পৰা চাদৰখন সৰি পৰিছিল। তাইক দেখি ৰাজৰ মনত অবাঞ্ছিত চিন্তাবোৰ উদয় হ'বলৈ ধৰিলে। ৰাজে ভাবিলে, একো কৰিব নোৱাৰিলে অন্ততঃ চাব পাৰিব। ধুনীয়া বস্তুবোৰ দেখাৰ বাবে হয় নে নহয়? ভগৱানে সেই ছোৱালীজনীক কিয় ইমান ধুনীয়া কৰি তুলিলে? কিন্তু তাৰ পিছত ৰাজে মনতে ক'লে, নাই, যিয়ে নহওক কিয়, প্ৰথমে মই মাত্ৰ মুখখন চাম, তাৰপিছত মোৰ মনটোৱে আন কিবা এটা কৰিব। সি বিচাৰিব, তেতিয়া ভয়ংকৰ ভুল হ'ব। ৰাজে অলপ জোৰেৰে কাহ মাৰিলে। তাৰ কাহ তাইক আচৰিত কৰি তুলিলে। ছোৱালীজনীয়ে চকু মেলি কোঠাটোৰ চাৰিওফালে চালে। তাৰ পিছত লগে লগে তাই উঠি বহিল। তাই ৰাজৰ ফালে চালে, কিন্তু তাই চাৱনি এটা অদ্ভুত অস্তিত্ব। তাই সুধিলে, মই ইয়াত কেনেকৈ আছো? তাৰপিছত তাই ফটা কাপোৰবোৰলৈ চাই খৰদৰকৈ চাদৰখনেৰে দেহাটো ঢাকি ল'লে। ৰাজে তাইক ক'লে, যোৱা ৰাতি হয়তো তুমি মদ খাই আছিলা। তুমি মোৰ টেক্সিত আহিছিলা। মই তোমাক কেইবাবাৰো সুধিছিলো তুমি কলৈ যাব বিচাৰিছা। মই তোমাক ক'ত নমাই দিম, কিন্তু তুমি মোক একো নক'লা আৰু তাৰপিছত অজ্ঞান হৈ গ'লা। মই তোমাক ঘৰলৈ আনিবলৈ বাধ্য হ'লো। তুমি সম্পূৰ্ণ অচেতন হৈ আছিলা, গতিকে তোমাক তুলি ল'বলগীয়া হৈছিল। কিন্তু চাওক, মোৰ বাধ্যবাধকতা আছিল। মই মাত্ৰ ইমানেই কৰিলো আৰু একো নাই। তুমি সম্পূৰ্ণ নিৰাপদ। ৰাজৰ কথাত ছোৱালীজনী আতংকিত হৈ পৰিল। ৰাজে ক'লে, বাথৰুমটো ৰুমৰ বাহিৰত। ইচ্ছা কৰিলে অলপ ফ্ৰেছ হৈ ব্ৰেকফাষ্ট কৰিব পাৰিবা। মই ব্ৰেকফাষ্ট প্ৰস্তুত কৰিছোঁ। বাকীবোৰ তোমাৰ ঘৰ ক'ত? আপোনাৰ গাঁৱৰ বা অঞ্চলৰ বিষয়ে কিবা এটা কওক, যাতে মই আপোনাক থৈ আহিব পাৰোঁ। ছোৱালীজনীয়ে ক'লে, আপোনাৰ কাপোৰ কানি থাকিব লাগিব নহয়নে? ৰাজে অলপ বিভ্ৰান্ত হৈ পৰিল। তেওঁ সুধিলে, আপুনি কি ক'ব বিচাৰিছে? ছোৱালীজনীয়ে তেতিয়া ক'লে, আপোনাৰ ঘৰত কাপোৰ থাকিব লাগিব, কাৰণ মোৰ কাপোৰ ফাটি গৈছে। ৰাজে ক'লে, মোৰ হাতত কোনো ছোৱালী কাপোৰ নাই। মই অকলে থাকোঁ। মোৰ মা দেউতা নাই। মোৰ সৰু ভনী এজনী আছিল, কিন্তু তাই বিয়া হৈছে, গতিকে ঘৰত মোৰ কাপোৰ আছে। ৰাজে তাইক সুধিলে, আপুনি মোৰ কাপোৰবোৰ পিন্ধিব নেকি? ছোৱালীজনীয়ে ক'লে, হয়, যিকোনো কামেই হ'ব। তুমি মোক যি দিয়া মই তাকে পিন্ধিম। ৰাজে ক'লে, ঠিক আছে। তেনেতে ৰাজে নিজৰ আলমাৰীটো খুলি নিজৰ কেইটামান কাপোৰৰ পৰা ড্ৰেছ এটা উলিয়াই বিচনাত থৈ দিলে। চাদৰ এখনত মেৰিয়াই ছোৱালীজনী উঠিল। কাপোৰবোৰ লৈ তাই বাথৰুমলৈ ওলাই গ'ল। তাই ওলাই অহাৰ সময়লৈকে তাই সকলো মেকআপ আঁতৰাই পেলোৱা হৈছিল। ৰাজৰ ঢিলা কাপোৰ পিন্ধি তাই অলপ ভয় খোৱা যেন লাগিল। ছোৱালীজনীয়ে তেতিয়াও একেখন চাদৰখনকে মেৰিয়াই থোৱা আছিল। সৰু টেবুল এখনত ৰাজে তাইৰ বাবে ব্ৰেকফাষ্ট ৰাখিলে। ছোৱালীজনীয়ে ৰাজৰ বিপৰীতে থকা চকী এখনত বহিল। চাহ আৰু ব্ৰেকফাষ্ট তাইৰ সন্মুখত ৰখা হৈছিল। ছোৱালীজনীয়ে অলপ ব্ৰেকফাষ্ট খাই তাৰ পিছত পান কৰিবলৈ ধৰিলে, কিন্তু তাইৰ সন্মুখত স্পষ্টকৈ দেখা পাইছিল যে তাই গভীৰ চিন্তাত হেৰাই গৈছে। ৰাজে তাইক সুধিলে, কি চিন্তা কৰি আছা? ছোৱালীজনীয়ে ক'লে, একো নাই, মই সম্পূৰ্ণ অসহায়। এই কথাই ৰাজক স্তম্ভিত কৰি তুলিলে। তাৰপিছত ৰাজে ছোৱালীজনীক সুধিলে, তেন্তে সেই মানুহবোৰ কোন আছিল? তোমাক খেদি ফুৰিছিল? তাই ক'লে, মোৰ দুৰ্ভাগ্য আছিল যে তাই তাৰ পিছে পিছে গৈ আছিল। এইদৰে কৈ ছোৱালীজনীয়ে চকু পানী মচি আছিল। ৰাজে ক'লে, যেতিয়া তুমি অজ্ঞান হৈছিলা, মোৰ টেক্সিখন অলপ দূৰৈত ৰখাই দিলে।
এই কথা শুনি ওঠত চাহ একাপ তুলি লৈ থকা ছোৱালীজনী ৰৈ গ'ল। তাই সুধিলে, তেন্তে সেই গাড়ীখনত কোন আছিল? ৰাজে ক'লে, মই সিহঁতৰ নাম নাজানো, কিন্তু দুটা ল'ৰা আছিল আৰু সিহঁতক গুণ্ডা যেন লাগিছিল। সিহঁতে মোক সুধিলে যে ইয়ালৈ কোনো ছোৱালী দৌৰি আহিছে নেকি। এই কথা শুনি ছোৱালীজনী মুখখন হেতা হৈ পৰিল। তাই সুধিলে, তেতিয়া কি কৈছিলা? ৰাজে তাইক ক'লে, মই তোমাৰ ওপৰত কাৰ নিৰক্ষেপ কৰিলোঁ, গতিকে তুমি পিছলৈ ঘূৰি নাচাবা। কোনোবা আছে নেকি? মই তেওঁক ক'লো, মই কোনো ছোৱালী দেখা নাপালোঁ। ছোৱালীজনী স্তম্ভিত হৈ উশাহ এটা লৈ ক'লে, বহুত বহুত ধন্যবাদ, তুমি মোৰ জীৱন ৰক্ষা কৰিলা। ৰাজে ক'লে, মই তোমাৰ জীৱন ৰক্ষা কৰিলোঁ, কিন্তু ইয়াৰ পিছত কি কৰিম? ৰাজে তাইক সুধিব বিচাৰিছিল যে আপুনি মোৰ ঘৰত কিমান দিন থাকিব, কিন্তু ৰাজে তাইৰ লগত স্পষ্টকৈ কথা পাতিব পৰা নাছিল। ৰাজ আছিল মধ্যবিত্ত ল'ৰা। ৰাজৰ শৈশৱৰ এই গলিতে পাৰ হৈছিল। কেতিয়াবা ঘৰত ৰান্ধিব নোৱাৰিলে ওচৰ চুবুৰীয়াৰ পৰা খাদ্য ধাৰলৈ লৈছিল আৰু ওচৰ চুবুৰীয়াই তাক খাদ্য দিছিল, কাৰণ সকলোৱে জানিছিল যে ৰাজৰ পৰিয়ালত কোনো মহিলা নাই, ঘৰখন চোৱা চিতা কৰিবলৈ তেওঁৰ কোনো নাছিল। এতিয়া যদি কোনোবাই তেওঁৰ ঘৰত অচিনাকি মানুহক দেখা হ'লে 100টা প্ৰশ্ন উত্থাপন কৰিলেহেঁতেন। আটাইতকৈ ডাঙৰ কথাটো হ'লহেঁতেন যে মানুহে তাইৰ সততাক লৈ প্ৰশ্ন উত্থাপন কৰিলেহেঁতেন। ছোৱালীজনী সুধিলে, মই কলৈ যাম? অনুগ্ৰহ কৰি মোক অনাথ আশ্ৰমত থৈ আহিব। ৰাজে তাইক আকৌ সুধিলে, তোমাৰ পিছে পিছে অহা এই মানুহবোৰ কোন আছিল? তাই উত্তৰ দিলে, মই সেইটো ক'ব নোৱাৰো, অনুগ্ৰহ কৰি মোক এনেকুৱা প্ৰশ্ন নকৰিব। ৰাজ নিমাত হৈ পৰিল। তেওঁ আৰু কোনো প্ৰশ্ন নকৰিলে। হয়তো ছোৱালীজনী ৰাজৰ লগত নিজৰ অনুভৱবোৰ শ্বেয়াৰ কৰিব বিচৰা নাছিল। তাইৰ ব্যক্তিগত সমস্যা আছিল। ৰাজে ক'লে, ঠিক আছে, ব্ৰেকফাষ্ট কৰা, মই তোমাক অনাথ আশ্ৰমত থৈ আহিম। তাই নিমাত হৈ নিজৰ কোঠালৈ সোমাই গ'ল। ৰাজে বুজিলে হয়তো তাইক মূল পথত থৈ আহিবলৈ ক'ব, কিন্তু যেতিয়া ছোৱালীজনী বহু দেৰি ওলাই নাহিল, তেতিয়া ৰাজ তাইৰ ৰুমলৈ গ'ল। দুৱাৰত টুকুৰিয়াই দিয়াৰ আগতে সি তাই সমনীয়া কাহি থকা শুনিলে। তাই কান্দি আছিল। ৰাজে টুকৰ মাৰিলে। তাই হঠাৎ নিমাত হৈ পৰিল। ৰাজ কোঠাটোত সোমাবলৈ ওলাইছিল। তাৰ আগতে ছোৱালীজনীয়ে চকু পানী মচিবলৈ ধৰিলে। মই ইয়াত থাকিব পাৰিমনে? তাই সুধিলে, কিন্তু গম পোৱা নাছিল সি। কিন্তু অচিনাকি ছোৱালীজনীৰ বাবে ৰাজৰ বৰ বেয়া লাগিল। সি কোঠাটোৰ পৰা ওলাই আহিল, কিন্তু ৰাজে তাইক নিজৰ ঘৰত থাকিবলৈ নিদিলে। সি থাকিবলৈ দিব পাৰিলেহেঁতেন। ৰাজে ভয় খাইছিল যে মানুহে তেওঁক আঙুলিয়াই দিব বা তেওঁ সততাক লৈ সন্দেহ কৰিব। অলপ পিছতে ছোৱালীজনী ওলাই আহিল। কান্দোনত তাইৰ চকু দুটা ৰঙা হৈ পৰিছিল। ৰাজে ছোৱালীজনীক ক'লে, চোৱা, তোমাৰ কোনো আত্মীয় বা চিনাকি থাকিলে কোৱা, মই তোমাক সিহঁতৰ ঘৰত থৈ দিম। ছোৱালীজনী উত্তৰ দিলে, মোৰ কোনো নাই। তাৰ পিছত ৰাজে ক'লে, চাওক, মই আগতেও কৈছিলোঁ, মই তোমাক মোৰ ঘৰত ৰাখিব নোৱাৰোঁ। ছোৱালীজনীয়ে ক'লে, ঠিক আছে। তাৰ পিছত তাই ৰাজৰ লগত ওলাই আহি টেক্সিত উঠিল। ৰাজে টেক্সিখন ষ্টাৰ্ট কৰি ছোৱালীজনীক মূল পথত নমাই দিলে। ছোৱালীজনীক নমাই দিয়াৰ পিছত ৰাজ কৰ্মস্থলীলৈ গুচি গ'ল। কিন্তু গোটেই দিনটো ৰাজে সেই ছোৱালীজনীৰ কথা ভাবি থাকিল। তাই নিৰস মুখখন তাৰ চকুৰ সন্মুখত দেখা দি থাকিল। এই ছোৱালীজনীয়ে ৰাজৰ মন আৰু হৃদয়ত আধিপত্য বিস্তাৰ কৰি আছিল। সেইজনী ছোৱালী কোন আছিল? তাইৰ নাম কি আছিল? তাক নিজৰ বিষয়ে একো কোৱা নাছিল। আৰু তাইক খেদি খেদি যোৱা সেই ল'ৰাকেইটা কোন আছিল? তাইৰ কাপোৰকো কোনে ফালি পেলাইছিল? গোটেই দিনটোৰ ল'ৰাটোৰ কথা ভাবি পাৰ কৰিলে ৰাজে। গোটেই ৰাতি তাৰ লগত থাকিও নিজৰ বিষয়ে একো কোৱা নাছিল। আজি ৰাজৰ যাত্ৰী আন দিনতকৈ বেছি আছিল। নিশা প্ৰায় 10 বজাত ৰাজ মুক্ত হৈ তাৰ পিছত ঘৰলৈ উভতি আহিল। আজি সি বৰ ভাগৰুৱা হৈ পৰিল। চুবুৰীয়াৰ পৰা দুটামান ৰুটি লোৱাৰ সিদ্ধান্ত ল'লে। সি বিশেষ একো ৰান্ধিব নাজানিছিল। ভনীয়েকে আহিলে তাই বহুত খাদ্য ৰান্ধি ফ্ৰিজত থৈ দিয়ে। সেইটো ৰাজক বহুত দিনলৈ টিকি থাকিব। কিন্তু আজি দিনটো বেলেগ আছিল। ৰাজে দুৱাৰখন খুলি ভিতৰলৈ সোমাই অহাৰ লগে লগে তেওঁ এনে লাগিল যে তেওঁ আন কাৰোবাৰ ঘৰত সোমাইছে। ঘৰখন পৰিষ্কাৰ পাতি আছিল। সকলো নিজৰ ঠাইতে আছিল। পাকঘৰৰ বাচন বৰ্তন চিকচিকীয়া। খাদ্যৰ সুগন্ধি ঘৰখনতে বিয়পি পৰিছিল। দুৱাৰমুখতে কেইটামান থিয় হৈ থাকিল। তাৰ পিছত মন লাহে লাহে পাকঘৰ ফালে আগবাঢ়িল। পাকঘৰৰ পৰা খাদ্য অদ্ভুত গোন্ধ ওলাই আছিল। ৰাজ খন্তেক সময়ৰ বাবে নিথৰ হৈ পৰিল। প্ৰথমে তেওঁৰ মনলৈ আহিল, মোৰ ঘৰত কোন থাকিব পাৰে? নিজৰ হাতেৰে তলাটো খুলিছিল, গতিকে কোনোবাই কেনেকৈ পাকঘৰত সোমাব পাৰিলেহেঁতেন?
চোৰ হ'লে ঘৰখন ইমান পৰিপাটি নহ'লহেঁতেন, কিবা এটা নিশ্চয় ভাঙি গ'লহেঁতেন বা সিঁচৰিত হৈ পৰিলেহেঁতেন। ইয়াত সকলো নিজৰ ঠাইত আছিল, যেন কোনোবাই প্ৰতিটো বস্তু অতি পৰিপাটিকৈ সাজি থৈছে। লাহে লাহে পাকঘৰৰ ফালে আগবাঢ়ি গ'ল। খন্তেক সময়ৰ বাবে তেওঁ উশাহ বন্ধ হৈ গ'ল। ৰাজ লাহে লাহে আগবাঢ়ি গৈ আছিল। প্ৰতিটো খোজতে তেওঁৰ মনত প্ৰশ্নবোৰ প্ৰতিধ্বনিত হৈ আছিল। ভিতৰলৈ যোৱাৰ লগে লগে সি স্তম্ভিত হৈ পৰিল। পাকঘৰত থিয় হৈ আছিল সেই নিশাৰ তাৰ ঘৰলৈ অনা সেই ছোৱালীজনী কিবা এটা ৰন্ধাত ব্যস্ত আছিল। কিন্তু সময়ৰ বাবে ছোৱালীজনী কি ক'ব সেইটো নিশ্চিত নোহোৱালৈকে সি থিয় হৈ থাকিল। সি তাইৰ ফালে চোৱাৰ লগে লগে তাই যেন লাজ বা হয়তো ভয় খাই তাই চকুটো তললৈ নমাই দিলে। কেইমুহূৰ্তমান মৌন হৈ থকাৰ পিছত ৰাজে সুধিলে, আপুনি ইয়ালৈ কেনেকৈ আহিল? ছোৱালীজনীয়ে নিমাত মাতেৰে ক'লে, অনাথ আশ্ৰমৰ বিষয়ে বেয়া কথা শুনিছোঁ যে তাত ছোৱালীবোৰ নিৰাপদ নহয়, সেইবাবে মই উভতি আহিলোঁ। ৰাজ আচৰিত হ'ল, কিন্তু ৰাজৰ মনত আৰু ডাঙৰ প্ৰশ্ন এটা আছিল। কিন্তু কেনেকৈ সোমাই গ'ল ভিতৰত? মই নিজেই তলাটো খুলিলোঁ। ছোৱালীজনীয়ে ক'লে, তোমাৰ ঘৰৰ বাহিৰত গছ এজোপা আছে। ৰাজে উত্তৰ দিলে, হয়। তাই ক'লে, মই তাত উঠি জঁপিয়াই সোমাই গ'লোঁ। ৰাজে খন্তেক সময় তাইৰ ফালে চাই থাকিল। ইমান দুৰ্বল ভয় খোৱা ছোৱালীজনী কেনেকৈ ইমান সাহস গোটাব পাৰিলে সি বিশ্বাস কৰিব পৰা নাছিল। খন্তেক সময়ৰ বাবে কোঠাটো নিস্তব্ধ হৈ পৰিল। কিন্তু এতিয়া ৰাজৰ মনত আন কিবা এটা আছিল। তুমি বৰ সৎ মানুহ, ছোৱালীজনীয়ে ক'লে। ৰাজে অলপ হাঁহি এটা মাৰি উত্তৰ দিলে, হয়তো, কিন্তু ময়ো মানুহ, এজন ফেৰস্তা নহয়। আৰু এই পৃথিৱীত যদি এইজন ল'ৰা আৰু এজনী ছোৱালী বিয়া নোহোৱাকৈ একেলগে থাকে, তেন্তে মানুহে সকলো ধৰণৰ প্ৰশ্ন কৰে, তেওঁলোকৰ ফালে আঙুলিয়াই দেখুৱায়। মোকো সুধিব, এই ছোৱালীজনী কোন? এই ছোৱালীজনী কোন আছিল আৰু আপোনাৰ সম্পৰ্ক কি? মানুহক কি উত্তৰ দিম? এই কথা শুনি ছোৱালীজনী চকুত চকুলো ওলাই আহিল। তাই মাতটো কঁপি উঠিল, মই অসহায়, তোমাৰ বাহিৰে কাকো বিশ্বাস নকৰোঁ। ৰাজ মনে মনে আছিল। ছোৱালীজনীয়ে আলু তৰকাৰী আৰু ৰুটি প্ৰস্তুত কৰি আছিল। হয়তো ঘৰখনত আৰু একো নাছিল যদিও সোৱাদ আৰু স্বাস্থ্যযুক্ত আছিল। খাদ্যখিনি মৰমেৰে ভৰি পৰিছিল। ৰাজে মৃদুভাৱে ক'লে, চাওক, মানুহ যিয়েই নকওক কিয় তেওঁ নিজৰ নহ'লে তেওঁলোকক বিশ্বাস কৰা উচিত নহয়। আপুনি হয়তো নাজানে, কিন্তু সেই নিশা যেতিয়া মই তোমাক অচেতন হৈ ঘৰলৈ লৈ আহিছিলোঁ, তেতিয়া তোমাক দেখি মোৰ সংকল্প তুল্যমান হৈ পৰিছিল। ছোৱালীজনী আচৰিত হৈ ৰাজৰ ফালে চালে। তাই চকুত আচৰিত হোৱাৰ লগতে মুখত সামান্য ভয়। কিন্তু ৰাজে চকু আঁতৰাই দিলে। তেওঁ আৰু ক'লে, যোৱা ৰাতি মোৰো দুৱাৰখন বন্ধ কৰা হেঁপাহ এটা আছিল তোমাৰ লগত থাকিবলৈ। বুজিছা নহয়নে মই কি কৈছোঁ? ছোৱালীজনী কপালত চিন্তাৰ ৰেখাবোৰ ওলাবলৈ ধৰিলে। কিন্তু ৰাজাৰ কথাত কেৱল সত্যহে ধৰিছিল। ৰাজে ক'লে, চাওক, মোৰ ভুল নুবুজিবা, মই মানুহ হয়, মই ভাল মানুহ হ'ব পাৰোঁ, কিন্তু মই কোনো ভগৱান নহয়। বহি থাকোঁতে তুমি ইমান নিৰ্দোষী, ইমান ধুনীয়া যেন লাগিছিল যে যিকোনো ব্যক্তিৰ ভুল ধাৰণা আহিব পাৰে। ৰাজে অলপ সময় থমকি ৰ'ল, দীঘলকৈ উশাহ এটা লৈ, আৰু তাৰ পিছত তেওঁ ক'লে, কিন্তু ভগৱানৰ শপত, মই তোমাৰ লগত একো বেয়া কাম কৰা নাই। গোটেই ৰাতি চকী এখনত বহি থাকিলোঁ। ৰাতিপুৱালৈকে মোৰ পিঠিখন বিষাই গ'ল। ৰাজে লাহে লাহে আকাশলৈ চাই ম্লান মাতেৰে ক'লে, মই প্ৰতিদিনে এনেকুৱা পৰীক্ষা সহ্য কৰিব নোৱাৰোঁ। আজি আকাশত ক'লা ডাৱৰ আছে। কোনে জানে, আজি ৰাতি আকৌ প্ৰচণ্ড বৰষুণ হ'ব পাৰে। এতিয়া কওকচোন, তুমি যদি কোঠাটোত শোৱা তেন্তে মই ক'ত শুম? মোৰ ঘৰত মাত্ৰ এটা কোঠা আছে। ছোৱালীজনী গভীৰ চিন্তাত পৰিল। তাৰ পিছত তাই মৃদুভাৱে ক'লে, তুমি কোঠাত গৈ শুবা, মই চোতালত বহি ৰাতিটো কটাম। ৰাজে চকু দুটা তললৈ নমাই উত্তৰ দিলে, চাওক, এই সমস্যাৰ সমাধান এইটোৱে নহয়। এইদৰে প্ৰতিটো নিশা বোজা হৈ পৰিব। খন্তেক মৌন হৈ থকাৰ পিছত ৰাজে পোনে পোনে সুধিলে, তুমি কোন বুলি নোকোৱা কিয়? ক'ৰ পৰা আহিছা? তোমাৰ কি হ'ল? সেই ল'ৰাবোৰ কোন আছিল? তাই কপাহ মাতেৰে ক'লে, মোৰ মাথো মনত আছে যে মই মোৰ সন্মান বচাবলৈ পলাই আহিছিলোঁ, কিন্তু তেওঁলোকে মোক মদ খাবলৈ বাধ্য কৰাইছিল, গতিকে মই পলাই গ'লোঁ। কিন্তু বেছি দূৰলৈ যাব নোৱাৰিলোঁ। তাৰপিছত মই তোমাৰ টেক্সিখন দেখি তাত উঠিলোঁ। তাৰপিছত কি হ'ল মই নাজানো, মনত নাই, কিন্তু আজি ৰাতিপুৱা সাৰ পাই তোমাৰ ঘৰত নিৰাপদ অনুভৱ কৰিলোঁ। প্ৰথমবাৰৰ বাবে এনে লাগিল যে ইয়াতকৈ নিৰাপদ ঠাই থাকিব নোৱাৰিলোহেঁতেন। ৰাজে অলপ দ্বিধাবোধ কৰি আকৌ সুধিলে, কিন্তু সেই ল'ৰাবোৰ ওচৰ কেনেকৈ পালে? এই কথা শুনি ছোৱালীজনীৰ মুখখন আকৌ সেমেকি পৰিল। তাইৰ বিষটো তাইৰ চকুৰ পৰা বৈ আহিল। মোৰ মা আৰু এই পৃথিৱীত নাই। মোৰ দেউতা পুনৰ বিয়া কৰিলে
আৰু মোৰ সতীয়া মায়ে মোক আৰম্ভণিৰ পৰা ভাল পোৱা নাছিল। তাই মোৰ বিয়া ঠিক কৰিছিল তাই দূৰৈ খোলখালীয়েকৰ এজনৰ লগত। ৰাজে মনে মনে শুনিলে। মনটো বিভ্ৰান্ত হৈ পৰিছিল যদিও মুখত দেখাবলৈ নিদিলে। ছোৱালীজনী আৰু ক'লে, দেউতাৰ ঘৰৰ পৰা পলাব বাধ্য হলো। এইখন দোকানলৈ আহিলো। দোকানৰ ওচৰতে দুজন ল'ৰা থিয় হৈ আছিল আৰু মই তেওঁলোকৰ পৰা সহায় বিচাৰিলো। কিন্তু মই নাজানিছিলো যে তেওঁলোকো পশু হৈ পৰিব। তাই মাতটো শ্বাসৰুদ্ধ হৈ পৰিল। তেওঁলোকে মোক সহায় কৰাৰ অজুহাতত গাড়ীত বহিবলৈ বাধ্য কৰাইছিল আৰু মোক মদ খাব দিছিল। তেওঁলোকে কৈছিল এইটো মাত্ৰ শীতল পানীয়া। কিন্তু সি মোৰ লগত কিবা ভুল কৰাৰ আগতে মই গাড়ীৰ দুৱাৰখন খুলি কোনোমতে পলাই কৰিলো। তোমাৰ টেক্সিখন অলপ দূৰত ৰখাই থোৱা আছিল আৰু কেৱল তোমাৰ গাড়ী চলাবলৈ ক'লো। তোমাক তোমাৰ দেউতাকৰ ঘৰত থৈ দিম নেকি? ৰাজে সুধিলে। খন্তেক সময় মৌন হৈ থকাৰ পিছত তাই ক'লে, এতিয়া মই সঁচা কথা ক'ম। মই যদি মোৰ ঘৰলৈ উভতি যাওঁ তেন্তে মোৰ সতী মায়ে মোক জোৰ কৰি সেই দুষ্ট ল'ৰাটোৰ লগত বিয়া কৰাই দিব। কথা কওঁতে তাই মাতটো কঁপি উঠিল। কিন্তু তাই তেতিয়াও ঘূৰি নাযাবলৈ দৃঢ় প্ৰতিজ্ঞা আছিল। ৰাজে মৃদুভাৱে ক'লে, হয়, কিন্তু মই কি কৰিম? ছোৱালীজনী তাৰ চকুলৈ চাই ক'লে, মাত্ৰ মোক তোমাৰ ঘৰত থাকিবলৈ দিয়া। ৰাজে অলপ সময় তাইৰ ফালে চাই থাকিল আৰু তাৰ পিছত কিছু চিন্তা কৰি ক'লে, মই তোমাক কেৱল মোৰ ঘৰত থাকিবলৈ দিব নোৱাৰো। তোমাক মোৰ ঘৰত ৰাখিব বিচাৰিলে তুমি মোক বিয়া কৰাব লাগিব। ছোৱালীজনী আচৰিত হৈ ক'লে, কিয়? ৰাজে দীঘলকৈ উশাহ টানি ক'লে, এই অঞ্চলত মোৰ বহুত সন্মান আছে। মই যদি মোৰ ঘৰত কোনো অচিনাকি মানুহ ৰাখোঁ তেন্তে মানুহে আঙুলি দেখুৱাব আৰু মোৰ বদনাম হ'ব। ছোৱালীজনী আকৌ ৰাজৰ ফালে চাই মৃদুভাৱে ক'লে, ঠিক আছে, মই তোমাৰ লগত বিয়া হ'বলৈ সাজু। সঁচা কথা ক'বলৈ গ'লে ছোৱালীজনী অবিশ্বাস্যভাৱে ধুনীয়া আছিল। তাইৰ নাম আছিল পৰী। ৰাজে বিচাৰিছিল তাই হয় বুলি কওক আৰু এতিয়া যেতিয়া তাই আছিল তাই হৃদয়ত এটা বেলেগ ধৰণৰ আৱেগ ঢৌ উঠিছিল। তাৰ পিছত ৰাজে সৰু ভনীয়েকক ফোন কৰিলে। তাই আহি পোৱাৰ লগে লগে ৰাজে তাইক পৰী বুলি চিনাকি কৰাই দিলে। তেওঁ গোটেই সঁচা কথা ক'লে। ৰাজৰ ভনীয়েকে একো নক'লে। তাই কেৱল মাত দিলে আৰু স্বামীক ফোন কৰিবলৈ ক'লে। অলপ পিছতে এদল মানুহৰ সমাগম ঘটিল। তাৰ পিছত সিদ্ধান্ত ল'লে যে ৰাজে পৰীক বিয়া কৰাব। ৰাজৰ ভনীয়েক ৰাজৰ পৰা অলপ টকা লৈ পৰীৰ বাবে বিয়াৰ সাজ আৰু দৈনন্দিন কাপোৰ কিনিবলৈ বজাৰলৈ গ'ল। প্ৰায় 2 ঘণ্টা পিছত তাই সকলোলৈ উভতি আহিল। সেইদিনাখনিয়ে ৰাজ আৰু পৰীৰ বিয়া হৈছিল। চুবুৰীৰ কিছুমান মহিলাক নিয়ন্ত্ৰণ কৰা হ'ল। তেওঁলোকৰ বাবে এটা আহাৰ প্ৰস্তুত কৰা হৈছিল। সকলোৱে কোৱা হ'ল যে পৰী ৰাজ ভনীয়েকৰ কলেজীয়া বন্ধু এতিয়া নিশ্চয় হৈ পৰিছে আৰু তেওঁ ভনীকে বিয়াৰ ব্যৱস্থা কৰিছে। বিয়াৰ পিছত ৰাজৰ ভনীয়েকে দীঘলকৈ উশাহ এটা লৈ তেওঁক ক'লে, যিয়ে নকওক তুমি তাইক বিয়া কৰাইছিলা, তাৰ মানে তুমি তাইৰ লগত থাকিবলৈ প্ৰস্তুতি দিছিলা। মই তোমাৰ বাবে বহুত সুখী। সন্ধিয়া হোৱাৰ লগে লগে সকলোৱে নিজৰ নিজৰ ঘৰলৈ উভতি আহিল। ৰাজ যেতিয়া কোঠাটোত সোমাই গ'ল, পৰী কইনাৰ দৰে সাজ পোছাক পিন্ধি কোঠাটোৰ মনে মনে বহি আছিল। কিন্তু তাইৰ চকুত তেতিয়াও এটা শূন্যতা আছিল, যেন তাই এতিয়াও ৰাজক বিশ্বাস কৰিব পৰা নাই। ৰাজে দুৱাৰখন বন্ধ কৰি দিওঁতে তাই সমনীয়া কাঢ়িলে। কোঠাটোৰ মাত্ৰ এখন বিচনা আছিল। এতিয়া তেওঁলোকৰ জীৱনটো নতুনকৈ আৰম্ভ হ'বলৈ ওলাইছিল। ৰাজ লাহে লাহে গৈ তাইৰ কাষতে বহিল। দুয়োৰে মাজত এক অস্থিপাতৰ নিস্তব্ধতা। বহু কথাই ক'লে। লাহে লাহে তাইৰ ফালে চাই ক'লে, আপুনি যদি অনুভৱ কৰে যে এই সম্পৰ্কত এতিয়াও কিবা এটা অসম্পূৰ্ণ আছে, মই ৰৈ থাকিম। কিন্তু যদি আপুনি অনুভৱ কৰে যে আমি আগবাঢ়িব পাৰোঁ তেন্তে মই সদায় তোমাৰ হাতত ধৰি থাকিম। তাৰ হাতখন নিজৰ হাতত লৈ পৰীয়ে প্ৰথমবাৰৰ বাবে হাঁহি এটা মাৰিলে। তোমাৰ সংগী মোৰ বাবে সকলো। ৰাজ, তুমি মোক দিয়া সন্মানৰ বাবে মই তোমাক অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। লাহে লাহে ওচৰ চাপি আহিল। কিন্তু তথাপি চকুত এটা প্ৰশ্ন ৰৈ গ'ল, কি? পৰীয়ে তাৰ মুখখন চাই নিজৰ চকু দুটা মুদি দিলে। তাৰ পিছত প্ৰথমবাৰৰ বাবে বাধ্যবাধকতা পৰা নহয়, বিশ্বাসৰ পৰা অহা অনুভৱে নিজেই সিজনক স্পৰ্শ কৰে। বাহিৰত প্ৰচণ্ড বৰষুণ দি আছিল আৰু ভিতৰত দুটা হৃদয় ইটোৱে সিটোৰ মাজত আছিল। সেই নিশা কোঠাটোৰ কোনো শব্দ নাছিল, মাত্ৰ সিহঁতৰ উশাহ কোমল।